Hi guys, good evening to all of you. তো আজি আমি ডিছকাছ কৰিম ইলেক্ট্ৰিক ফিল্ড অ'কে চ' আমি অলৰেডি ডিছকাছ কৰিলোঁ যে কুলম্বছ ল' কি হয় তাৰপিছত কিছুমান নিউমেৰিকেলছ আমি ডিছকাছ কৰিছিলোঁ চাৰ্জ হয় মানে কি হয় চাৰ্জ এটা ইলেক্ট্ৰিক চাৰ্জ কেনেকৈ তুমি জেনেৰেট কৰিব পাৰা ইলেক্ট্ৰিক চাৰ্জ তো এইবোৰ কথা আমি আগতে ডিছকাছ কৰিছিলোঁ তো আজি আমি যাম ইলেক্ট্ৰিক ফিল্ড তো যিটো ৱৰ্ড ফিল্ডৰ পৰা আমি গম পাইছোঁ যে কি কেনেকুৱা ধৰণৰ বস্তু হ'ব পাৰে আৰু আমি ফাৰ্ষ্ট ইয়াৰত পাইছোঁ গ্ৰেভিটেশ্যন ফিল্ড ত' ছেমে হয় প্ৰায় একে ধৰণৰে চ' ইয়াত কনচেপ্টটো কি হৈছে মেইনলি ছাপ'জ তোমাৰ এটা চাৰ্জ আছে কেপিটেল কিউ আৰু তাৰ পৰা এটা পইণ্ট আছে পি দ্য ডিষ্টেঞ্চ ফ্ৰম দিছ চাৰ্জ টু দিছ পইণ্ট ইজ আৰ ঠিক আছে তো ইহঁতৰ মানে ডিষ্টেঞ্চ আৰ এতিয়া মই যদি এটা স্মল কিউ এটা বেলেগ চাৰ্জ যদি এই পইণ্টত আনো দেন ই কি হ'ব এটা ফ'ৰ্চ ফিল কৰিব তো সেইটো কি কোৱা হয় কুলম্ব ফ'ৰ্চ সেইটো আমি জানো তো ডেট মিনছ যদি এই চাৰ্জটো ইয়াত আনোতে এটা কি ফিল কৰে এটা ফ'ৰ্চ ফিল কৰে এতিয়া যদি এই চাৰ্জটো মই ইয়াৰ পৰা লৈ যাওঁ বেলেগত লৈ যাওঁ তেতিয়া ইয়াত কিবা থাকিবনে নাথাকে তো কুৱেশ্যনটো সেইটো আৰু যদি তোমাৰ একোৱেই নাথাকে দেন হাউ দিছ চাৰ্জ ফিল এ ফ'ৰ্চ এট দিছ পইণ্ট তো সেইটো এটা কুৱেশ্যন তো তাৰ পৰা এটা কথাই গম পোৱা যায় কি যিটো চাৰ্জ আমাৰ কেপিটেল কিউ আছিলে ই নিজৰ ছাৰাউণ্ডিংছত কিবা এটা ফিল্ড ক্ৰিয়েট কৰিছে ঠিক আছে চ' এই চাৰ্জটো যেতিয়া ইয়াত আহি যায় তেতিয়া ই কি হয় মানে এটা ফ'ৰ্চ ফিল কৰে ডিউ টু ডেট ফিল্ড আৰু এই চাৰ্জটো মানে যিটো ফিল্ড ক্ৰিয়েট কৰিছে এই চাৰ্জটোৱে তাকে কি বুলি কোৱা হয় ইলেক্ট্ৰিক ফিল্ড বুলি কোৱা হয় তো এটা কথা বহুত ইম্পৰ্টেণ্ট যিমান দূৰলৈ যাবা সিমান কি হৈ যায় ফিল্ডৰ যিটো ষ্ট্ৰেংথ সেইটো কমি যায় আৰু যিমান ওচৰলৈ আহিব সিমান ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথটো কি হয় বাঢ়ি যায় চ' ইলেক্ট্ৰিক ফিল্ডৰ যিটো এক্সপ্ৰেশ্যন সেইটো হৈছে তোমাৰ কি ডিউ টু দিছ চাৰ্জ কেপিটেল কিউ এট দিছ পইণ্ট পি Now the distance between point P and Q is R. So electric field due to charge Q can be written as Q by 4 pi epsilon naught R square. So but electric field এটাৰ কি থাকিব তোমাৰ ডাইৰেকশ্যন থাকিব হয় এইফালে গৈছে নহয় এইফালে গৈছে নহয় এইফালে নহ'লে থাকিব পাৰে চ' দেট ইজ এ ভেক্টৰ কোৱান্টিটি চ' ইন টাৰ্মছ অফ ভেক্টৰ ইউ হেভ টু ৰাইট দিছ আৰ কেপ মানে ইউনিট ভেক্টৰ হয় আৰু ই ডাইৰেকশ্যন বুজাইছে ইলেক্ট্ৰিক ফিল্ডৰ ঠিক আছে তো এইটো হ'ল তোমাৰ ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেশ্যন নাও যেতিয়া তুমি এই চাৰ্জ স্মল কিউটো ইয়াত আনিছিলা তেতিয়া ইয়াতে কি হয় ফ'ৰ্চ ফিল কৰে আৰু সেইটো ফ'ৰ্চ কি হ'ব এই দুটা চাৰ্জৰ মাজত এটা ফ'ৰ্চ থাকে সেইটো কুলম্ব ফ'ৰ্চ বুলি কোৱা হয় তো কুলম্ব ফ'ৰ্চ আমি কেনেকৈ লিখিব পাৰোঁ এফ ইকুৱেল টু কিউ ওৱান কিউটো আছিলে চ' অভিয়াছলি ইয়াত স্মল কিউ ইনটু কিউ হ'ব কাৰণ কিউ ওৱান কিউ যি তুমি ধৰিব পাৰা এটা নাও দ্য ডিষ্টেঞ্চ বিটুইন দ্য চাৰ্জ ইজ আৰ 4 পাই এপচিলন আৰ স্কোৱাৰ এণ্ড আৰ কেপ ঠিক আছে তো নাও ইফ ইউ ৰাইট দিছ টোটেল ফ'ৰ্চ in terms of electric field then we can write like this so F can be written as Q into E ঠিক আছে so এইটো লিখিব পাৰোঁ কিউটো এটা স্কেলাৰ কোৱান্টিটি চ' ইয়াৰ ওপৰত ভেক্টৰ আমি দিয়া নাই আৰু এইটো এটা ভেক্টৰ হয় তো এতিয়া F can be written as Q into E গতিকে ইয়াৰ পৰা প্ৰথমতে এটা কথা ক'ব পাৰোঁ যে if someone asks you what is the SI unit of electric field then what will be the SI unit so E can be written as F by Q so SI unitটো তোমাৰ কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ অভিয়াছলি এফ বাই কিউ যদি তুমি লিখিব পাৰা দেন অভিয়াছলি নিউটন পাৰ কুলম ঠিক আছে তাৰপৰা তুমি ডাইমেনশ্যনটো কেলকুলেট কৰিব পাৰিবা চ' সেইটো তোমাৰ হোমৱৰ্ক ডাইমেনশ্যনটো কিমান হয় সেইটো তুমি চাবা ডাইমেনশ্যন কিমান হয় ঠিক আছে তো এতিয়া এফ কেন বি ৰিটেন এজ কিউ ইনটু ই না নিউমেৰিকেলি যদি কিউ ইকুৱেল টু 1 হয় দেন এফ ইকুৱেল কিমান হ'ব ই হ'ব চ' কিউ ইকুৱেল টু 1 হ'লে এফ ইকুৱেল চ' ইয়াৰ পৰা আমি ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনেশ্যন দিব পাৰিম তো যদি মই কওঁ যে এটা চাৰ্জ যদি কিউ আছে সি এই চাৰ্জটোৱে যদি যিমান ফ'ৰ্চ দিয়ে এটা ইউনিট চাৰ্জৰ ওপৰত এটা পাৰ্টিকুলাৰ পইণ্ট পি সেই ফ'ৰ্চটোকে তোমাৰ কি বুলি কোৱা হয় ইলেক্ট্ৰিক ফিল্ড হয় নহয় কাৰণ কিয় ইফ কিউ ইকুৱেল টু 1 দেন ফ'ৰ্চ উইল বি ইকুৱেল টু কেপিটেল ই চ' ইট কেন বি ডিফাইন এজ দ্য ইলেক্ট্ৰিক ফিল্ড ডিউ টু চাৰ্জ কিউ মে বি ডিফাইন এজ দ্য ফ'ৰ্চ ডেট এ ইউনিট পজিটিভ চাৰ্জ এক্সপিৰিয়েঞ্চেছ ইফ প্লেচ এট ডেট পইণ্ট তাৰমানে ইউনিট পজিটিভ চাৰ্জ এটা যদি মই ইয়াত ৰাখোঁ সি যিমান ফ'ৰ্চ তোমাৰ কি হ'ব ফিল কৰিব বা এক্সপিৰিয়েঞ্চ কৰিব তাকে তোমাৰ কি বুলি কোৱা হয় ইলেক্ট্ৰিক ফিল্ড ডিউ টু দিছ চাৰ্জ কেপিটেল কিউ ঠিক আছে এইটো মেথমেটিকেলি ইয়াৰ পৰা আহিলে তো এইটো কনচেপ্ট ক্লিয়াৰ হ'ল যে ইলেক্ট্ৰিক ফিল্ড আৰু মানে কুলম যিটো ফ'ৰ্চ সিহঁতৰ মাজত কিটো ৰিলেশ্যন থাকে ঠিক আছে নাও এতিয়া এটা বস্তু ইম্পৰ্টেণ্ট এইটো বহুত মানে নিউমেৰিকেল কৰোঁতে আমাৰ বহুত ইম্পৰ্টেণ্ট হয় এতিয়া পজিটিভ চাৰ্জ এটা যদি থাকে তাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনো কোনফালে হ'ব এতিয়া টেষ্ট চাৰ্জটো সদায় পজিটিভ বুলি লোৱা হয় চ' কিউটো যদি পজিটিভ অভিয়াছলি কি কৰিব ট্ৰাই কৰিব তাক ৰিপেল কৰিব ট্ৰাই কৰিব চ' সেইকাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কি বুলি ধৰা হয় ইলেক্ট্ৰিক ফিল্ড ৰিলি আউটৱাৰ্ডছ ফৰ পজিটিভ চাৰ্জ কাৰণে
বাবে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোনফালে থাকিব তোমাৰ বাহিৰৰ ফালে থাকিব ঠিক আছে আৰু যদি নিগেটিভ মই লওঁ টেষ্ট চাৰ্জ যদি পজিটিভ হয় কাৰণ টেষ্ট চাৰ্জটো সদায় পজিটিভ বুলি লোৱা হয় চ' টেষ্ট চাৰ্জ যদি মানে পজিটিভ হয় তেনে নিগেটিভ হ'লে কি টানিব ট্ৰাই কৰিব মানে এট্ৰেক্ট কৰিব ট্ৰাই কৰিব চ' সেইকাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো কি হয় ডাইৰেক্টেড ইনৱাৰ্ডছ ফৰ নিগেটিভ চাৰ্জ পাৰ্টিকল চ' এই দুটা বস্তু বহুত ইম্পৰ্টেণ্ট যে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো কোনফালে থাকিব যদি তুমি এটা পজিটিভ চাৰ্জ লোৱা আৰু এটা পইণ্ট পি আছে তো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো কোনফালে থাকিব সদায় আউটৱাৰ্ড থাকিব ফ্ৰম চাৰ্জ কিউ ইফ দ্য চাৰ্জ ইজ নিগেটিভ দেন দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড ইজ ইনৱাৰ্ড মানে নিজৰ ফালে আহিব আৰু যদি পজিটিভ হয় সদায় মানে কি হ'ব বাহিৰৰ ফালে যাব ঠিক আছে তো দেট ইজ ভেৰি ইম্পৰ্টেণ্ট নাও ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ চিষ্টেম অফ চাৰ্জেছ এতিয়া যদি বহুতটা চাৰ্জ থাকে চ' অলৰেডি উই ডিছকাছ দ্যাট হোৱাট ইজ দ্য টোটেল ফ'ৰ্চেছ ডিউ টু দ্য চিষ্টেম অফ চাৰ্জেছ ঠিক আছে কুলম শ্বৰ্ট কৰিছিলোঁ তেনেকুৱা একে হয় ইয়াত ছাপ'জ তোমাৰ চাৰিটা চাৰ্জ আছে Q1 Q2 Q3 এণ্ড Q4 আৰু পইণ্ট P8 তো দ্য ডিষ্টেঞ্চ ফ্ৰম charge Q1 to P is R1P and distance from Q2 to P is R2P and similarly Q3 to P is R3P and Q4 to P is R4P ঠিক আছে so that means the চাৰিটা চাৰ্জ আছে so obviously চাৰিটা কি কৰিব এটা ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ কৰিব Q1 এটা দিব Q2 এটা দিব Q3 এটা Q4 দিব এতিয়া P ৰ পৰা ইয়াৰ ডিষ্টেঞ্চ যদি ইমান হয় তো Q1 এ দিয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কিমান হ'ল তোমাৰ obviously this is the expression due to charge Q1 by 4 by epsilon R1P square R1P cap okay direction বুজাইছে ইলেক্ট্ৰিক ফিল্ডৰ so ইলেক্ট্ৰিক ফিল্ড ডাইৰেকশ্যন কোনফালে থাকিব এইফালে থাকিব কাৰণ এইটো Q4 হয় পজিটিভ চাৰ্জ তো এইফালে ডাইৰেকশ্যনটো আছে ঠিক আছে কাৰণ আউটৱাৰ্ড থাকিব অল আৰ পজিটিভ চাৰ্জ পাৰ্টিকল তো সিমিলাৰলি Q2 কাৰণে তুমি এনেকৈ লিখিব পাৰা Q4 কাৰণে লিখিব পাৰা So this will be the total electric field due to this system of charges. Now, if you consider n number of charges, then what will be the total electric field at a point P due to all these charges? So that can be written as like this: 1 by 4 by epsilon naught, and you have to give a summation sign, okay? And summation will run from I equal to 1 to n. ঠিক আছে so ইয়াত QI দেখিছো RIP square and RIP I to 1 পৰা n লৈ run কৰিব 1 to 3 summation দিয়া হৈ যায়. So this is the expression of electric field due to system of charges, okay? Now, এতিয়া ইম্পৰ্টেণ্ট এটা বস্তু আছে কি ইলেক্ট্ৰিক ফিল্ড লাইন্স তো ইলেক্ট্ৰিক ফিল্ড লাইন্সটো কি হয় তো প্ৰথমতে কৈছোঁ যে ইলেক্ট্ৰিক ফিল্ড লাইন্সটো কমপ্লিটলি ইমাজিনেৰী লাইন হয় টোটেলি ইমাজিনেৰী কোনো তাৰ মানে ৰিয়েল হে নাই কিন্তু ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ চাৰ্জ তাৰ এটা পিক্টৰিয়েল ৰিপ্ৰেজেণ্টেশ্যন ঠিক আছে যে ইলেক্ট্ৰিক ফিল্ডৰ এটা পিক্টৰিয়েল ৰিপ্ৰেজেণ্টেশ্যন তো কাৰণে এইটো চাৰ্জ বুজা হয় তো পজিটিভ চাৰ্জৰ পৰা সদায় কৈছোঁ যে কি আমাৰ আউটৱাৰ্ড থাকে চ' এইবোৰ দেখিছে লাইন এইবোৰ ইলেক্ট্ৰিক ফিল্ড লাইন্স বাহিৰৰ ফালে আছে এইটো পজিটিভ চাৰ্জ বাহিৰৰ ফালে আছে চ' নাও দুটা যদি এটা যদি পজিটিভ থাকে এটা নিগেটিভ থাকে তো পজিটিভৰ পৰা সদায় কি হয় বাহিৰৰ ফালে ওলায় আৰু নিগেটিভত সদায় সোমায় চ' ইয়াৰ পৰা গৈ ইয়াত গৈছে এইটো দেখিছে নিগেটিভত সোমাই আছে বেলেগৰ পৰা আহি আৰু ইয়াৰ পৰা আহি সোমাইছে এইটো নিগেটিভত সদায় ইনৱাৰ্ড হ'ব আৰু পজিটিভত সদায় আউটৱাৰ্ড হ'ব চ' এইটো এনেকৈ আউটৱাৰ্ড গৈছে চ' এইটো হ'ল ইলেক্ট্ৰিক ফিল্ড লাইন্স তো ইয়াৰ কিছুমান স্পেচিয়েল প্ৰপাৰ্টিজ আছে তো প্ৰথম প্ৰপাৰ্টিটো হৈছে কি এই যে ইলেক্ট্ৰিক ফিল্ড লাইন তাত যদি তুমি এটা টেনজেণ্ট আঁকি দিয়া এনেকৈ টেনজেণ্ট এটা আঁকি দিয়া সেই টেনজেণ্টটোৱে কি বুজায় ডেট উইল গিভ ইউ দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড ঠিক আছে তো ইয়াৰ টেনজেণ্টটো তোমাক কি দিব ইলেক্ট্ৰিক ফিল্ডৰ যিটো ডাইৰেকশ্যন দিব এতিয়া যদি ইলেক্ট্ৰিক ফিল্ড লাইন যি আছে তাত যদি তুমি এটা টেনজেণ্ট আঁকি দিয়া সেই টেনজেণ্টটোৱে তোমাৰ কি বুজাব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন ডিউ টু ডেট চাৰ্জ আৰু কিছুমান প্ৰপাৰ্টি আছে যে ইলেক্ট্ৰিক ফিল্ড লাইন ষ্টাৰ্টেড ফ্ৰম পজিটিভ চাৰ্জ তো পজিটিভ চাৰ্জৰ পৰা ষ্টাৰ্ট হয় এইটো দেখিছাই এণ্ড এট নিগেটিভ চাৰ্জ টু ফিল্ড লাইন্স কেন নেভাৰ ক্ৰছ ইজ আদাৰ তো দুটা লাইনে কেতিয়াও তোমাৰ কি কৰিব নোৱাৰে কটাকটি কৰিব নোৱাৰে কাৰণ যদি কটাকটি কৰে তেনে ইণ্টাৰছেকশ্যন পইণ্টত তোমাৰ দুটা ডাইৰেকশ্যন থাকিব ইউনিক ডাইৰেকশ্যন নাথাকিব চ' সেইটো কেতিয়াও পচিবল নহয় এটা ইউনিক ডাইৰেকশ্যন থাকিব সদায় ইলেক্ট্ৰিক ফিল্ডৰ এণ্ড দে ড নট ফৰ্ম এনি ক্ল'জ লুপ তেওঁলোকে কেতিয়াও ক্ল'জ লুপ ফৰ্ম নকৰে ঠিক আছে অ'পেন লুপত থাকে কেতিয়াও ক্ল'জ লুপ কেতিয়াও ফৰ্ম কৰিব নোৱাৰে অ'কে চ' দিজ আৰ চাম প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক ফিল্ড লাইন্স চ' আই হোপ you have understood this concept clearly and I kindly request all of you to go through your textbook and try to study as far as possible okay